তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি নিশ্চয় ভালে আছে চাগে। এটা সৰু ভিডিঅ' বনাব আহিছোঁ, যিটো আজি বৰষুণৰ বতৰ। চাৰিওফালে বৰষুণ, ভালদৰে মানুহবোৰ ওলা নাই। তো অলপকৈ মানুহবোৰ ওলি আছে, যিটো পুৱাৰ পৰাই বৰষুণ মাৰি আছে। তো ময়ো আহিলোঁ বাৰু, যিকৈ ডেইলিৰ কৰ্তব্য, কাম কৰিবই লাগিব, কাম কৰিলে খাবা পাম। গাড়ীখন লৈ ওলাই আহিলোঁ, বৰষুণ আহি আছে, 2-4টাকৈ মানুহ উলিয়াই আছে। টাউনৰ সন্মুখতে আহিছোঁ, কিন্তু 2-1টাকৈ মানুহ পাই আছোঁ, নাই পোৱা বুলি নকওঁ। কিন্তু বতৰৰ কণ্ডিশ্যনটো বহুতেই বেছি বেয়া। একজাপৰি আহি গ'ল আৰু একজাপৰি আহে। তো আপোনালোকে দেখা পাই আছে আকাশখনত দেখি কিমান অন্ধকাৰ হৈ আছে। আৰু মোৰ মুখৰ আগত এডাল গছ আছে, কিন্তু মই গছপাতৰ নামটো মই নাজানো, কি বা নাম। কিন্তু মই জহাই গৈছোঁ না, এই জহাই নাযাওঁ কিয়, এই আজৰ গছ আৰু সেই গছপাতৰ নাম কি বা নাম, ৰাধাচৰা কয় নেকি এণ্টাছ। তো মই গছপাতৰ নাম নাজানো। কোনোবা যদি জানে কমেণ্ট পাছ কৰি ক'বচোন কি বা নাম। তো এই মুখে আহিছিলোঁ ৰিজাৰ্ভৰ মুখতো দেখা পালোঁ যে এই সিডাল গছ আছে, ছেম গছ। তো কিমান গছ আছে চাওকচোন, কি ধুনীয়াকৈ ফুলিছে। বেলেগ এটা সৌন্দৰ্য পাইছোঁ দেই। এই বহাগৰ মাহটোত এই 2-3টা মাহ কি ধুনীয়াকৈ একেবাৰে এনেকৈ ফুলি থাকিব। বিৰাট ভাল লাগিলে গছকেইডাল দেখা পাই, যোকে বহুত ভাল লাগিল দেখা পাই। আৰু এইডালো গছ দেখা পাই যে হালধীয়া গছ, সেই গছপাতৰ নাম বাৰু মই সিমান এটা নাজানো কি বা নাম। যদি কোনোবা জানে তো প্লিজ কমেণ্ট কৰি মোক নিশ্চয় জনাব। ৰাস্তাৰ সন্মুখত এইবিলাক গছে পুতিব লাগে, যিটো এটা সৌন্দৰ্য হয়, প্ৰাকৃতিক সৌন্দৰ্য। তো এনেকুৱা সৌন্দৰ্য হ'লে অলপ ভালো লাগি থাকে দিয়কচোন। এটা চাইও ভাল লাগে, যায়ো ভাল লাগে। যিটি হাবি জাবি গাছ পুতিব নালাগে। তো এইবিলাক গাছ পুতিলে অলপ দেখাটো ভাল দেখি, আৰু কি ধুনীয়া লাগিছে, ফুলবিলাক কি ধুনীয়াকৈ ফুলিছে। এটা বেলেগ এটা পায় আৰু অনুভৱ এটা হয় মানুহৰ মনত বা আমাৰ মনত, কি ধুনীয়াকৈ ফুলি দিওঁ। সেইকাৰণে এনেকুৱা গাছে পুতিব লাগে। চৰকাৰকো আমি আহ্বান জনাওঁ বাৰু, এনেকুৱা গাছ যাতে আপোনালোকে ৰাস্তাৰ চাইডে পুতিলে ভাল হয়, ভাল দেখা নহয়।